অ' মাই গড, ফাইনেলি মই ধনী ঘৰৰ বোৱাৰী হৈ গ'লোঁ। আৰু আনফালে মোৰ বা দুখীয়াই আছিলে আৰু দুখীয়াই হৈ থাকিল। কৰিবনো কি তাই? মোৰ নিচিনা ধুনীয়া নহয় যে। উফ, ইমান দিন হৈ গ'ল বিয়া হৈ অহা এইখন ঘৰলৈ। শেখৰ, মোক ক'ৰবালৈ ফুৰাব নিদিয়া নেকি তুমি? ক'ত যাবা তুমি কোৱা, মই তোমাক তালৈকে লৈ যাম। অ'কে মাই ডাৰ্লিং। তেনেহ'লে আমি মুভি চাবলৈ যাওঁ ব'লা। অ'কে ব'লা। শেখৰ, গাড়ীখন ছাইডত ৰখোৱাচোন। বাক দেখিছোঁ, মই লগ কৰি আহোঁ ৰ'বা। অ'কে, জল্দি কৰিবা, আমি লেট হৈ যাম নহ'লে। ঐ বা, ক'ত যাওঁ তই হাতত মোনা চোনা লৈ? আৰে ভণ্টি তই, মই মানে বজাৰৰ পৰা পাচলি আনিব যাওঁ। আৰু কোন আহিছেনো তোৰ লগত? অঁ, শেখৰ আহিছে। ইমান গৰমখনত তই বাৰু কেনেকৈ খোজকাঢ়ি বজাৰলৈ গৈছ অ' বা? মই যে জানো এ চি নহ'লে থাকিবই নোৱাৰোঁ। মোকতো গাড়ীটো এ চি লাগে। আগতেচোন তোৰ ফেন নোহোৱাকেই চলি গৈছিলে, কিন্তু আজিকালি সেইবোৰ বাদ দে। শুন না, শেখৰে যে আজি আকৌ এডোখৰ প্ৰপাৰ্টি কিনিলে নহয়, তাকো মেইন চিটিত। আমি জাননে লাহেকৈ তাতে ঘৰ বনাম আৰু শ্বিফ্ট হ'ম। তোক মাতিম, আহিবি হা তেতিয়া। অঁ, হয় নেকি? বৰ ভাল কথা পাই। আমাৰ ঘৰলৈ নাযাওঁ নেকি আজি তই? নাই নাই বা, আজি নাযাওঁ। শেখৰে দুখীয়া মানুহৰ ঘৰত নাযায় নহয়। আৰু শুনচোন, তই বজাৰলৈ কিয় আহিছ? বেলেগ কোনোবা নাই নেকি চব্জি আনিবলৈ? আমাৰ ঘৰত চব্জি পাচলি বজাৰ কৰা আমাৰ কাম কৰা মানুহবোৰেহে কৰে। আমাৰ ওচৰত এইবোৰৰ কাৰণে সময়ে নাই জান। ঠিক আছে বাৰু, মই যাওঁ, তই গৈ থাকিবি। শুনিছানে? আমাৰ ঘৰটোৰ বাঁহৰ বেৰবোৰ পচি গৈছে। পাৰিলে নতুন বেৰ লগাবাচোন। কেইদিনমান আৰু ধৈৰ্য ধৰাচোন। অটো ৰিক্সা চলাই যিকেইটা টকা পাওঁ খাওঁতেই গুচি যায়। আৰু তাতে মই চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ। যদি ঈশ্বৰে কৃপা কৰে তেনেহ'লে মোৰ চাকৰি হ'লে আমাৰ অৱস্থাও ঠিক হৈ যাব ৰেণু। তাকে। আৰে ভণ্টি তই, মই যে তোক ধৰিবই পৰা নাছিলোঁ। ইমান বদলি হৈ গ'লি যে তই। কিনো ক'ম আৰু তোক, আমাৰ ধনী মানুহৰ লাইফষ্টাইলবোৰ এনেকুৱাই থাকে। ঐ, মোৰ ফালে কি ভাবা লাগি চাই আছ? মোক তোৰ ঘৰৰ ভিতৰলৈ নামাত নেকি? অহ, আহ ভিতৰলৈ আহ। মা, তই ভিনদেউক কৈ ঘৰৰ বেৰবোৰ ঠিক কৰি নলওঁ কেলে? পচি গৈছেচোন। আৰু এইখিনি লৈ যা, মিঠাই আনিছোঁ তহঁতৰ কাৰণে। অঁ, ঠিক কৰিম বুলি কৈছে পিছত ভিনদেউৱে। তই বচোন, মই তোলৈ পানী লৈ আহোঁ। অ' গড, ইমান গৰম লাগিছে। কেনেকৈ বাজনীয়ে বাৰু ফেন চেন নোহোৱাকৈ থাকে? ল পানী খাই ল, যিহে গৰম পৰিছে অ' আজিকালি। উফ, ইমান গোন্ধাইছে যে পানীখিনি। ক'ৰ পৰা পানী আনিছ তই বা? আমাৰ টিউবৱেলটোৰ পৰা আনিছোঁ পানী। এতিয়া আকৌ টিউবৱেলৰ পানী ঠাণ্ডা হৈ থাকে যে, সেইকাৰণে তাৰ পৰা আমি খাওঁ আজিকালি। নাখাওঁ দেই মই ইমান গোন্ধোৱা পানীখিনি। মই মোৰ পানীৰ বটল লগত লৈ আহোঁ। য'তৰ পানী খালে আকৌ কিবা বেমাৰ চেমাৰ হয় কোনে জানে। আৰু ইমান ভেকেট গোন্ধ এটা আহি আছে যে, কিহৰ হয়নো? মানে মই ৰাতিপুৱা গোবৰ দি বেৰখন লিপিছিলোঁ, ঠায়ে গোন্ধ আহিছে। কি গোবৰ? ঘিনেই লাগি গ'ল পাই মোৰ শুনি। আমাৰ আকৌ ঘৰত টাইলছ লগোৱা আছে যে, সেইকাৰণে আমাৰ গোবৰ গোন্ধৰ বৰ এটা অভ্যাস নাই। কোৱাৰ কাৰণে বেয়া নাপাবি আকৌ দেই। বাৰু মই যাওঁ এতিয়া, তই থাক। কিন্তু ভণ্টি, চাহ একাপটো খাই যা। আমাৰ ঘৰত আজি প্ৰথমবাৰ আহিছ। কি চাহ? নাখাওঁ দেই মই। যিহে গোন্ধাইছে তোৰ ভিতৰখন, মোৰ একো খাবলৈ ইচ্ছা যোৱা নাই। আৰু এনেও আজিকালি মই নৰ্মেল চাহ নাখাওঁ, গ্ৰীণ টিহে খাওঁ। আৰু শুনচোন বা, মই তোক আমাৰ ঘৰলৈ নিমন্ত্ৰণ দিবলৈহে আহিছিলোঁ। যাবি হা, ভিনদেউকো লৈ যাবি। অহা দেওবাৰে কিন্তু। বাৰু আহিছোঁ এতিয়া। বৰ বিপদত পৰিলোঁ পাই। ভণ্টি নিজৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে মাতি থৈ গৈছে। নগ'লেও নহ'ব, আৰু একো এটা নিনিলেওতো নহ'ব। যিমান যি হ'লেও নিজৰ ভণ্টিজনীৰ ঘৰলৈ প্ৰথম যাম, কিবা এটা ভাল নিবই লাগিব। এখেতক ক'লে বা কি বুলি কয়। শুনিছা, আজি ভণ্টি আহিছিলে। অহা দেওবাৰে তাহাঁতৰ ঘৰলৈ মাতিছে। আৰু বহুত দিন হৈ গ'ল আমি বাই ভনী দুজনী লগ হোৱাও নাই দিয়াচোন, বিয়া হোৱাৰ পাছৰ পৰা। অঁ, হয় নেকি? কিন্তু
তোমাৰ ভণ্টিহঁত হৈছে ধনী মানুহ, আমাৰ আৰু তাহাঁতৰ লাইফষ্টাইল অকণো নিমিলে। সেইকাৰণে মই কিন্তু নাযাওঁ। তোমাৰ যদি যাব মন আছে যাবা, মই বাধা নিদিওঁ। কিন্তু মই যদি তাহাঁতৰ ঘৰলৈ অকলে যাওঁ কথাটো বেয়া দেখি নহয়। যিমান যি হ'লেও বিয়াৰ পাছত আমি দুটা প্ৰথমবাৰ তাহাঁতৰ ঘৰলৈ যাম, আৰু কিবা এটা ভাল বস্তু নিনিলে বেয়া নেদেখিব জানো? তুমি পাৰিলে 2 টকামান মোক দিবাচোন, মই কিবা এটা কিনি আনিম। চোৱা ৰেণু, মই তোমাক আগতেই কৈছোঁ যে মই ইমান ভাল ইনকাম নকৰোঁ যধে মধে খৰচ কৰিবলৈ। মোৰ ওচৰত টকা নাই বৰ্তমান। এখেতেতো নিজে নাযাওঁ বুলিয়ে কৈ দিলে, কিন্তু মইতো নগ'লে নহ'ব। যিমান যি হ'লেও বাই ভনীৰ কথা আছে। তাইলে কিবা এটা নিবলৈও মোৰ হাতত টকা নাই, এখেতেও নিদিয়ে। কি যে লৈ যাম ভাবিয়ে পোৱা নাই পাই। মনত পৰিলে, তাই মিঠৈ লাডু খাই ভাল পায় নহয়, তাকেই বনাই মেলি লৈ যাব লাগিব। বাপৰে বাপ, ভণ্টিৰ ঘৰটোচোন ইমান ধুনীয়া আৰু ডাঙৰ। মোৰ আহিয়ে কিবাখন লাগি গৈছেচোন। ভিতৰলৈ কেনেকৈ যাম বাৰু? আৰে বা আহিলি? ভণ্টি আহি পালোঁ। তহঁতৰ ঘৰটোচোন বিৰাটেই ধুনীয়া। মোৰ যে সোমাবলৈ লাজ লাগিছে পাই। আৰু মানুহ আছে নেকি তহঁতৰ ঘৰত? আছে, মাৰ লগৰ কিছুমান আহিছে আৰু এখেতৰো লগৰ আহিবলৈ আছেই। আৰু তই যে পুৰণা কাপোৰযোৰ পিন্ধি আহিলি, কমচে কম নতুন কাপোৰ এযোৰটো পিন্ধি আহিব পাৰ। আজি প্ৰথমবাৰ আহিছ আমাৰ ঘৰলৈ। আৰু ভিনদেউ নাহিলে নেকি? নহয় এইখন চাদৰ মই আজি পিন্ধিবলৈ উলিয়াইছোঁহে বাকচৰ পৰা, আৰু ভিনদেউৰ কাম আছিলে, সেইকাৰণে মোকে আহিব ক'লে। এইটো লচোন, তোৰ কাৰণে মই তই খাই ভাল পোৱা মিঠৈ বনাই আনিছোঁ। চা বা, আগতে মোৰ প্ৰিয় আছিলে এইবোৰ খাইছিলোঁ, কিন্তু এতিয়া নাখাওঁ, কাৰণ এতিয়া মই ধনী ঘৰৰ বোৱাৰী। আৰু বা, তই এতিয়া ইয়াৰ পৰা গুচি যা। ইমান লেতেৰাকৈ আহিছ নিজৰ ভনীয়াৰৰ ঘৰলৈ। তোতকেতো আমাৰ ঘৰৰ চাকৰবোৰেই ভাল কাপোৰ পিন্ধিছে। তই এইবোৰ কি কথা কৈছ ভণ্টি? তোৰ বাইৰে দুখীয়া হ'ল বুলিয়ে যে তই অপমান কৰিছ। যেতিয়া নিজে ধনী হবি তেতিয়া আহিবি, বুজিলি? এতিয়া যা। বোৱাৰী, কি দৰকাৰ আছিলে তোমাৰ দুখীয়া বাইৰক আমাৰ ঘৰলৈ মাতিবলৈ? আজি আমাৰ ঘৰত পাৰ্টি আছে, কম ধনী ধনী মানুহ আহিবনে? কি বুলি ভাবিব বাৰু এইজনীক দেখি? আৰু তুমিচোন তোমাৰ বাইৰৰ ঘৰলৈ যাওঁতে বহুত কিবা কিবি বস্তু লৈ গৈছিলা, আৰু তাইতো মানে কি আনিছে? চাউলৰ মিঠৈ। ঠিক আছে ভণ্টি, মই যাওঁগে। তই মোক এনেকৈ অপমান কৰিবি বুলি মই সপোনতো ভবা নাছিলোঁ। এখেতে ঠিকেই কৈছিলে, আমি দুখীয়া মানুহ ধনী মানুহৰ ঘৰলৈ যাব নালাগে। আৰে শেখৰ, তুমি মেডিকেলত যে, চব ঠিকে আছেতো? বা ভিনদেউ, ভালে আছেনে আপোনালোক? আপোনাকনো কি ক'ম আৰু বা, আমাৰ এটি সন্তান জন্ম হৈছিলে কালি ৰাতি, কিন্তু সি নাপাছিল। আৰু এইটো কথা অনুৱে গমেই নাপায় এতিয়ালৈ। তাইক কি বুলি সান্তনা দিম মই ভাবিয়ে পোৱা নাই। আৰু জানেনে, তাই কেতিয়াও মাক হ'ব নোৱাৰে। আৰু এইটো কথা যদি তাই গম পায়, তাই নিজকে শেষ কৰি পেলাব বা। মই তাইক হেৰুৱাব নিবিচাৰোঁ বা। ভণ্টি ক'ত আছে শেখৰ? মই ভণ্টিৰ ওচৰলৈ যাব বিচাৰিছোঁ, আমাক লৈ ব'লা। ব'লক বা। শেখৰ, তুমি নাকান্দিবা। ময়ো মোৰ ভণ্টিক হেৰুৱাব নিবিচাৰোঁ। ঈশ্বৰে আমাক একেলগে 2টা সন্তানৰ পিতৃ মাতৃ হোৱাৰ সুখ দিছে। আমি আমাৰ এটা সন্তান তোমালোকক দি দিম, আৰু তাইকো ইয়াক তোমালোকৰ সন্তান বুলিয়ে ক'বা। আৰু এটা কথা শেখৰ, আমাৰ ল'ৰাটোক তোমালোকে ধনী দুখীয়াৰ মাজত পাৰ্থক্য কৰিবলৈ কেতিয়াও নিশিকাবা। সকলো মানুহক সমান চকুৰে চাবলৈ শিকাবা তাক। বা, মই সকলো কথা গম পালোঁ। মোক তই ক্ষমা কৰি দিবি বা। মই তোক বহুত অপমান কৰিলোঁ। হয়তো ঈশ্বৰে সেইকাৰণে মোক তাই শাস্তি দিলে। মোৰ সন্তান মোৰ পৰা কাঢ়ি লৈ গ'ল। তই চিন্তা নকৰিবি বা, মই তোৰ সন্তানটোক নিজৰ সন্তানৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিম। হয়তো তেনেকৈ মোৰ পাপৰ প্ৰায়শ্চিত হৈ যায় কিজানি। মোৰ নহয়, তোৰ ভণ্টি, আজিৰ পৰা ই তোৰ সন্তান হয়। তোক বহুত বহুত ধন্যবাদ বা।
আজিৰ পৰা মই কেতিয়াও ধনী দুখীয়াৰ মাজত পাৰ্থক্য নকৰোঁ আৰু বন্ধুসকল আজি আমাৰ কাহিনীটো ইয়াতে সমাপ্ত হ'ল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ ধন্যবাদ